নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। মই যোৱা 22 নৱেম্বৰৰ দিনা গুৱাহাটী উজান বজাৰত যিখন পাৰ্ক ইনগ্ৰেট হৈছে 7 নৱেম্বৰৰ দিনা মই তাতে গৈছিলোঁ। মোৰ এক্সপিৰিয়েঞ্চ বহুত ভাল আছিল। মই তাতে গৈ কি কৰিছোঁ সব এই ভিডিঅ'ত দেখাম। খালি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব। धक्का दे धक्का दे धक्का दे हवा से खाई लो हवा हवा ভালো বহুত দূৰৰ পৰা মানে চৰাই লৈ আহিছে। গাড়ীখন মানে ব্ৰেকখন ফেইল আছিল এতিয়া আমি গৈ আছোঁ গুৱাহাটী জেগাৰ অৱস্থাতে মানে এনেকুৱা এটা এক্সিডেণ্ট হৈ গৈছে। বহুত ডাঙৰ এটা এক্সিডেণ্ট হৈছে। ইয়াতে ৰখি এতিয়া আমাৰ লাভ নহ'ব, কাৰণ আমাৰ বহুত দেৰি হৈ আছে। এতিয়া আমি যাই আছোঁ গুৱাহাটী। বাপৰে বাপ বহুত ভিৰ, বহুত দাম হৈছে। আমি আহি কেনে ফেঞ্চি বজাৰৰ ফ্ৰণ্টত ৰখিছোঁ। ইয়াতে মানে চশমা ল'ব লাগে, মানে ঘৰৰ পৰা মানে চশমাটো অনা নাই। মানে চশমা আছিল, দুটা চশমা আছিল, দুটাই হৰাইছে। এতিয়া চশমা, মোৰ এটা চশমা মই এটা কিনি আনিছোঁ। সিও কৈছে চশমা কিনিব, সিয়াৰো বোলে এটা চশমা লাগে। এতিয়া মই তাক দি পঠাইছোঁ চশমাটো আনিবৰ কাৰণে। মই যোৱা নাই, কাৰণ মোৰ চশমা মই কিনি লৈ আনিছোঁ এবাৰ সি গৈছে চশমা কিনিবৰ কাৰণে। চ' ফাইনেলি আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ নদী পাৰ সতী ৰাধিকা শান্তি উদ্যান। এতিয়া আমি এন্ট্ৰি কৰিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। অ' ভাই, এইটো আকৌ লাগব নহয়, লৈ যাম পিছত। অ'কে, ইয়াত থৈ দিলোঁ হা, চাদাৰ টেমাত থৈ দিব দিছে। ঠিক আছে, ভালেই হৈছে। পৰিষ্কাৰ কৰি ৰখাটো আমাৰে কৰ্তব্য চবৰে। বাহ, বহুত ধুনীয়া। ৱাও, সো বিউটিফুল। সৰু সৰু বাচ্চা বহুত ধুনীয়াকৈ খেলিব পাৰিব। বহুত ধুনীয়া বস্তু আছে ইয়াতে, আপোনালোকে চাবই পাৰিছে। আহি কেনে বহুতে ভাল লাগিছে। আপোনালোকো আহিব, আহি কেনে ইয়াতে অলপ এনজয় কৰিব পাৰিব। ইয়াতে বৰ্তমান এতিয়া এপ্ৰিললৈকে মানে ফ্ৰীকৈ আহিব দিছে। এপ্ৰিলৰ পিছত হয়তো টিকেটৰ পইচা ল'ব, টিকেট কাটি সোমাব লাগিব। গতিকে এতিয়া ফ্ৰী আছে, এতিয়াই আপোনালোকে আহক, আহি কেনে এনজয় কৰক, ভিউটো লওক, ব্ৰহ্মপুত্ৰৰ ভিউটো লওক। আগফালে আছে উমানন্দ। ভিউটোতো বহুত ধুনীয়া, ভিডিঅ'ত চালে গমেই পাব, ভিডিঅ' চালে বহুত ধুনীয়া। এইটো হৈছে ব্ৰহ্মপুত্ৰ পিছফালে। আগফালে যাবা, ইয়াতে ফটো উঠো, ইয়াতে দুটামান ফটো উঠো। ধুনীয়া প্লেচ। দিনতো মানে বহুত মানুহ হৈছে, আৰু মানে 4টাৰ পিছত বেছিকৈ মানুহ হয়। আজি মোৰ ফাৰ্ষ্ট টাইম গ্লাছৰ ওপৰত খোজকঢ়া এক্সপিৰিয়েঞ্চ। চ' মোৰ বহুতে ভাল লাগিছে। মই আগত মোবাইলত চাইছিলোঁ গ্লাছৰ ওপৰত মানুহে খোজকাঢ়ি আছিল। চ' মই আজি নিজে খোজকাঢ়ি চালোঁ, বহুতে ভাল লাগিছে। খালি এটা কথা, আপোনালোকে ইয়াতে যদি খোজকাঢ়ে তেতিয়াহ'লে আপোনালোকে জোতা চেণ্ডেল একোৱে পিন্ধি উঠিব নোৱাৰিব, মানা আছে। ভৰিত মোজা থাকিলেও কোনো কথা নাই,
উঠিব পাৰিব আৰু অলপ যদি বহলাই দিলে হয় তেতিয়াহ'লে বহুতে ভাল লাগিল হয় অলপখিনি দিছে প্ৰায় 10-20 মিটাৰ 20-30 মিটাৰ হ'ব ৰিভাৰৰ হাৱা গাত ফ্ৰেছ ফিল দিছে আৰু মানুহবিলাকে ফটো উঠিছে ভিউ এনজয় কৰিছে আৰু মানুহবিলাকে পিছফুলি টাইম স্পেন্ড কৰিছে যদি আপুনি ইভিনিঙত আহে সানলাইটটো অলপ মেজিকেল লাগে সানলাইটটো নদীৰ ওপৰত ৰিফ্লেক্ট কৰি থাকে মোমেন্টটো ৰিয়েলি বিউটিফুল ৱাশৰুমটো বহুতে ক্লিন আছিল খালি আপোনালোকে ডাষ্টবিন ব্যৱহাৰ কৰিব যত ততে নলগা বস্তু নেপেলাব যেনে চিপছৰ পেকেট বিলাক আৰু যদি আপুনি গুটকা খায় তেতিয়াহ'লে আপুনি ডাষ্টবিন ব্যৱহাৰ কৰিব আৰু যদি আপুনি ইয়াতে আহিব খোজে 4 চকা লৈ আনক বাইক লৈ আনক পাৰ্কিঙৰ জায়গা এভেইলেবল আছে যদি আপোনালোকে এতিয়ালৈকে ভিজিট কৰা নাই তেতিয়াহ'লে জলদিকে আপোনালোকে ভিজিট কৰি লওক ডেফিনেটলি ইউ উইল লাভ ইট ওভাৰঅল মোৰ এক্সপেৰিয়েন্স বহুতে ভাল আছিল অনলি এটা ৰিকুৱেষ্ট কৰিম যেতিয়া আপুনি পাৰ্কত ভিজিট কৰিব তেতিয়াহ'লে আপুনি ক্লিন ৰাখিব আৰু ৰুলছ ফলো কৰিব মোৰ তৰফৰ পৰা আৰু এটা মই ৰিকমেন্ড কৰিম ইভিনিং টাইমটো স্পেশালি মই ৰিকমেন্ড কৰিছো কাৰণ সানসেট ভিউটো একদম নেক্সট লেভেল সো আমাৰ ভিডিওটো ইয়াতে সামৰিছো এতিয়া আমি ঘৰলৈ উভতি গৈ আছো আমি আহিছিলো প্ৰায় 1:30 মানত আহি পাইছিলো এতিয়া প্ৰায় 3টা মান বাজিছে 1.5 ঘণ্টা পুৰা এনজয় কৰিছো এতিয়া আমি ঘৰলৈ যাম যদি মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়া লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিওটো ফেসবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ ফেসবুক পেজটো আপোনালোকে ফলো কৰি দিব